গুৰু নানকৰ ৰচনা। আৰম্ভণি। গুৰু নানক পঞ্জাৱৰ মহান ধৰ্মগুৰু, চিন্তাবিদ আৰু সমাজ সংস্কাৰক আছিল। তেওঁ শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা হিচাপে জনাজাত। তেওঁৰ জন্ম 1469 চনৰ কাৰ্তিক পূৰ্ণিমাত পাকিস্তানৰ বৰ্তমানৰ নাকান্না চাহিব নামৰ ঠাইত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মেহতা কালু আৰু মাতৃ তৃপ্তা। গুৰু নানক দেৱজীয়ে সৰুৰে পৰা ধাৰ্মিক চিন্তা ভাৱনা আৰু মানৱতাবাদৰ প্ৰতিচ্ছবি দেখুৱাইছিল। শৈশৱ আৰু শিক্ষা। সৰু বয়সতে গুৰু নানকে শিক্ষা দীক্ষা গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মৰ শাস্ত্ৰ অধ্যয়ন কৰিছিল। তেওঁৰ মনত সদায় এটা প্ৰশ্ন আছিল, মানৱ জীৱনৰ মূল অৰ্থ কি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ গভীৰ ধ্যান আৰু চিন্তাত লিপ্ত হৈছিল। গুৰু নানক দেৱজীৰ মতে ঈশ্বৰ এক আৰু সকলোত উপস্থিত। তেওঁ এক ওংকাৰ বুলি একত্ববাদৰ বাণী জনালে। তেওঁৰ শিক্ষা আছিল ধৰ্ম, জাতি, ভাষা বা লিংগৰ ওপৰত ভিত্তি কৰি মানুহৰ মাজত বিভেদ নহ'ব লাগে। মূল শিক্ষা। গুৰু নানক দেৱজীয়ে মানুহক তিনিটা মূল শিক্ষা দিছিল। নাম জাপ, কীৰ্তকাৰো, বাণ্ড চকো, অৰ্থাৎ ঈশ্বৰৰ নাম স্মৰণ কৰা, সৎ কাম কৰা আৰু নিজৰ উপাৰ্জিত ধন অন্যৰ সৈতে ভাগ বতৰা কৰা। তেওঁ দয়া, ন্যায়, সহানুভূতি আৰু সততাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। গুৰু নানকে মানুহক শ্ৰম কৰি উপাৰ্জন কৰাৰ শিক্ষা দিছিল। তেওঁ কৈছিল, কাম কৰি খোৱা আৰু অন্যকো খোৱা। সমাজ সংস্কাৰ আৰু ভ্ৰমণ। গুৰু নানকে জীৱনত বহু দূৰ দূৰণিলৈ ভ্ৰমণ কৰিছিল। হিন্দু, মুছলমান, বৌদ্ধ, জৈন আদি সকলো ধৰ্মৰ সাধু সন্তৰ সৈতে তেওঁ আলোচনা কৰিছিল। তেওঁ সমাজৰ কুসংস্কাৰ, অন্যায় আৰু জাতিভেদৰ বিৰুদ্ধে বিৰোধ কৰিছিল। তেওঁ পুৰুষ, মহিলা, ধনী, দৰিদ্ৰ সকলোকে একে দৃষ্টিত চাইছিল। তেওঁৰ লক্ষ্য আছিল সকলো মানুহে মিলি একে ঈশ্বৰক স্মৰণ কৰা আৰু একে সমাজত মিলি থকা। অন্তিম দিন আৰু মৃত্যু। গুৰু নানকে জীৱনৰ অন্তিম দিনবোৰ কাৰ্টাৰপুৰ নামৰ ঠাইত কটাইছিল। তাতেই তেওঁ 1539 চনত মহাপ্ৰয়াণ কৰে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ অনুগামীসকলে শিখ ধৰ্মক সংগঠিত ৰূপ দিলে আৰু তেওঁক প্ৰথম শিখ গুৰু হিচাপে পুজিলে। আজিৰ যুগত প্ৰাসংগিকতা। গুৰু নানক দেৱজীৰ শিক্ষা আজিও মানৱ সমাজৰ বাবে এক প্ৰেৰণা। আজিৰ যুগত যেতিয়া ধৰ্ম, জাতি, ভাষা, ৰাজনীতিৰ নামত বিভাজন বৃদ্ধি পাইছে, তেতিয়া গুৰু নানকৰ বাণী অধিক প্ৰাসংগিক। তেওঁ আমাক শিকাই গৈছে মানৱতাই সকলোতকৈ ডাঙৰ ধৰ্ম আৰু প্ৰেম, সত্য, কৰ্ম আৰু সমতা হ'ল জীৱনৰ মূল মূল্যবোধ। উপসংহাৰ। গুৰু নানক দেৱজী এজন মহান মানুহ যাৰ শিক্ষাই মানুহক একতা, ভাতৃত্ব আৰু শান্তিৰ পথ দেখুৱাইছে। তেওঁ কেৱল শিখ ধৰ্মৰ গুৰুৱেই নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে এক আলোকস্তম্ভ। তেওঁৰ শিক্ষা অনুসৰণ কৰিলে পৃথিৱী একে পৰিয়ালৰ দৰে সুখ শান্তিৰে ভৰি পৰিব।